সাবধান হওক ডিলাৰৰ পৰা ক্ৰয় কৰা আপোনাৰ বাহনখন সঁচাকৈ নতুন নে ঠগ প্ৰবঞ্চনাৰে ভৰিছে এতিয়া একাংশ বাহনৰ ডিলাৰ প্ৰতিষ্ঠান শনিবাৰে ডিব্ৰুগড়ৰ এটা আগশাৰীৰ গাড়ী ডিলাৰৰ প্ৰবঞ্চনাৰ বলি হৈছে ধেমাজিৰ এগৰাকী গ্ৰাহক হয় ধেমাজিৰ সৰুজনী বুঢ়াগোহাঁয়ে নিজৰ কষ্টৰে উপাৰ্জন কৰা টকা কেইটা হাসি সপোনৰ গাড়ীখন কিনিছিল ডিব্ৰুগড়ৰ জেবি ডিলাৰলৈ আহি বুকিং প্ৰসেস সম্পন্ন কৰি নতুন গাড়ী বুলি ডিলাৰটোৰ পৰা কিনা মাৰুতি সুজুকি এক্সপ্ৰেছ লৈ গৈ যেতিয়া ফাৰ্ষ্ট সাৰ্ভিসিংৰ বাবে দিছিল তেতিয়াহে হতবাক হৈছিল সৰুজনী বুঢ়াগোহাঁই কাৰণ ইতিমধ্যে গাড়ীখনৰ 4টা সাৰ্ভিসিং সম্পন্ন হৈ গৈছে আৰু গাড়ীখন কোনোবা শৰ্মা উপাধিৰ লোকৰ নামতহে আছে 2023 চনৰ 19 নৱেম্বৰ দিনাখনি এই জেবি ডিলাৰ সিং চাপৰিত গাড়ী এখন বুকিং কৰিবলৈ আহিছিল মাৰুতি সুজুকি গাড়ীখন ইয়াত ষ্টকত নাই বুলি ক'লে সৌৰভ পালে তেওঁ সেলসম্যান সৌৰভ পালে ক'লে যে গাড়ীখন ষ্টকত বৰ্তমান নাই গাড়ীখন আমি বুকিং কৰাৰ 10-15 দিনৰ পিছতহে আমি দিব পাৰিম বুলি ক'লে সেই গাড়ীখন 10-15 দিনৰ কাৰণে আমি ৰোৱাটো ডাঙৰ কথা নহয় কাৰণে আমি গাড়ীখন বুকিং কৰি থৈ গলো এখন আপোনালোকে কাগজখন দেখিছে 19/11/23 আমি ইয়াতে বুকিং কৰি থৈ গলো বুকিং কৰি থৈ যোৱাৰ পিছত তেওঁলোকে গাড়ীখন ষ্টকত নাই গাড়ীখন আহি পোৱা নাই গাড়ীখন লোডিং হৈ আছে আহিব বুলি কৈ তেওঁলোকে নৱেম্বৰ মাহৰ ভিতৰত দিম বুলি কয় গাড়ীখন আপোনাল 5 তাৰিখ পালে ডিসেম্বৰ 5 তাৰিখে মই ফোন কৰিলোঁ তেওঁলোকে কৈছে গাড়ীখন আহি পোৱা নাই আপোনালোকে দুদিনমান ৰৈ দিয়ক দুদিনমান ৰোৱাৰ পিছত তাৰপিছত 9 তাৰিখলৈ মই নিজে ফোন কৰিলোঁ 9 তাৰিখে কৈছে গাড়ীখন এতিয়া আহি পোৱা নাই গাড়ীখন আহি পালে আপোনাক আমি জনাই দিম তাৰপৰা তেওঁ মই 9 তাৰিখে ফোন কৰিছোঁ 10 তাৰিখে লগে তেওঁ ফোন কৰিছে মোক 9 তাৰিখে বোলে গাড়ীখন আহি পোৱা নাই কিন্তু 10 তাৰিখে ফোন কৰিছে যে গাড়ীখন আহি পালে 9 তাৰিখে যদি আহি পোৱা নাই 10 তাৰিখে গাড়ীখন পটককৈ কেনেকৈ আহি পালেহি মানে গাড়ীখন আহি পালেহি পোৱাৰ পিছত মোক মই ক'লোঁ আমি 12 তাৰিখটো আমি শুভ দিন লৈছোঁ বুধবাৰ আছিলে সেইদিনাখনি আমি পে'মেণ্ট কৰিছোঁ বেংকৰ পৰা ডাইৰেক্ট ইয়ালৈ পে'মেণ্ট কৰিছে আৰু গাড়ীখন আমি 9টা বজাত আহি পাইছোঁ প্ৰায় 6টা বজালৈকে আমাক ইয়াতে বিভিন্ন ধৰণৰ কষ্টত আমি গাড়ীখন ইয়াৰ পৰা উলিয়াই নিছোঁ কাৰণ এখন গাড়ী ডেলিভাৰী দিওঁতে গোটেই দিনটো নালাগে কিন্তু সেইদিনা গোটেই দিনটো লাগিলে গাড়ীখন ডেলিভাৰী দিওঁতে গাড়ীখন ডেলিভাৰী দি পেলাই আমি ডেলিভাৰী লৈ গুচি গ'লোঁ আমি ভাবিছোঁ আমি বুকিং কৰা আমি 19 চনত যিখন গাড়ী বুকিং কৰিছিলোঁ সেই গাড়ীখন 19 নৱেম্বৰ মানখিনি বুকিং কৰা গাড়ীখন এইটো নাম্বাৰত আমি বুকিং কৰিছিলোঁ সেই গাড়ীখন এখন গাড়ী বুলি আমাক ক'লে আমি লৈ গুচি গ'লোঁ লৈ যোৱাৰ পিছত গাড়ীখন ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ কাৰণে আমি লখিমপুৰ ছাৰ্ভিচিং চেণ্টাৰ গ্ৰীণলেণ্ডলৈ লৈ গৈছিলোঁ সেই গ্ৰীণলেণ্ডত যাওঁতে তেওঁলোকে ছাৰ্ভিচিং চেণ্টাৰ যেতিয়া তেওঁলোকে ছাৰ্ভিচিং কৰিব ল'লেনো তাত মই সঁচা কথা কৈছোঁ গাড়ীখনৰ চেচিছ নাম্বাৰ থাকে বুলিও মই নাজানো গাড়ীখন যে ছাৰ্ভিচিং কৰিবলৈ হ'লে কি কৰিব লাগিব মই একো কথা মই বুজি পোৱা নাছিলোঁ যেতিয়া মই ছাৰ্ভিচিং চেণ্টাৰলৈ গ'লোঁ তাত তেওঁলোকে মোক ৰিভিউজ কৰি পেলাই এখন লিখিত হিচাপে মই তেওঁক আইডিয়া মাৰিলোঁ আপোনালোকে মোক কিয় ছাৰ্ভিচিং চেণ্টাৰত আপোনালোকে ফ্ৰী ছাৰ্ভিচিংখিনি কৰিব নোৱাৰে বুলি তেতিয়া তাৰ অ'নাৰে লিখিছে তাৰ মেনেজাৰো নহয় ডিলাৰ মেনেজাৰ নহয় এজন আপোনালোকে দেখিব পপাৰ্টৰে লিখি দিছে যে গাড়ীখন অলৰেডি জেবি ডিলাৰ এইটো ললিত শৰ্মা মানুহজনৰ নামত 18 আগষ্ট 23 চনতে জেবি ডিলাৰত অলৰেডি মানে ছাৰ্ভিচিং কমপ্লিট হৈ গ'ল পুৰণা গাড়ী আছিলে গাড়ীখন কমপ্লিটলি আৰু কিবা পাৰ্টছো চেঞ্জ কৰিছে এখন ইয়াতে ডিটেইলছখন ইয়াতে আছে পাৰ্ট চেঞ্জ কৰা এইটো ললিত শৰ্মা নামত কৰিছে আগষ্টত হেৰি কৰিছে তেওঁ বিক্ৰী কৰিছিলে আপোনাৰ জুলাই 31 জুলাই দিনাখনি 22 তাৰিখে চল কৰিছে বিক্ৰী কৰিছে ললিত শৰ্মাৰ নামত তেতিয়াবা জুলাইৰ পৰা আগষ্টলৈকে তেওঁলোকে কমপ্লিট ফ্ৰী ছাৰ্ভিচিং কমপ্লিট কৰি শেষ কৰি পাৰ্টছো চেঞ্জ কৰিছে যেতিয়া মই তেওঁলোকক অৱগত কৰিবলৈ মই ইমান দূৰৰ পৰা আহিব নোৱাৰোঁ কাৰণে মই ফোনত কথা কওঁ তেতিয়া তেখেতে মোক বাৰে কৈ আছে ছাৰ্ভিচ মেনুৱেলখন তেওঁলোকে আমাক প্ৰথমতে দিয়া নাছিলে তাৰপৰা এজন মানুহে ক'লে যে মোৰ লগত অহা এজন মানুহে ক'লে মোৰ ভিনদেউ আছিলে তেখেতে ক'লে যে এনেকুৱা মেনুৱেল ছাৰ্ভিচৰ বুকখন বিচাৰি লওঁ বুলি ক'লে তেতিয়া মই সৌৰভ পালক বিচাৰিলোঁ তেওঁলোকে কৈছে এতিয়া বোলে আমাৰ শেষ হৈ আছে তাৰপৰা শেষ হৈ থাকিলে নহ'ব ন বোলে আমাৰ ভিনদেউ খং উঠিলে তেতিয়া এখন আনি দিছে এই ছাৰ্ভিচ এইখন এনেকৈ ফটা চিটা এনেকৈ মোক দিছে মই এনেকৈ থৈ দিছোঁ এইবোৰ চব হোৱাইট ইনাৰ মাৰি থৈ দিছে এইবিলাক চব হোৱাইট ইনাৰ মাৰি ডাবুলকৈ আকৌ মোৰ ডিটেইলছখিনি লিখি থৈছে আৰু গাড়ীখন ইয়াত এল্টো 800 বুলি লিখা আছে গাড়ীখন মাৰুতি সুজুকি এক্সপ্ৰেছো আছিলে ছাৰ্ভিচ বুকখন দিছে এল্টো 800 বুলি লিখি পেলাই তেওঁলোকে লিখি দিছে তাৰপিছত এইটো যেতিয়া দিলে তাৰপিছত আমি আৰু
বিশ্বাসটো ইমানেই বেছি মানে মোৰ ভিনদেউজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হয় PWD তেখেত আহিছে যদিও তেওঁ একো বস্তু নোচোৱাকৈ বিশ্বাসতে আমি গাড়ীখিনি লৈ পিনি ঘৰলৈ গুচি গ'লোঁ মই ডিলাৰত ফোন কৰিছোঁ প্ৰথমতে সৌৰভ পালক ফোন কৰিলোঁ তাৰপিছত এখেতক ফোন কৰিলোঁ সৌৰভ পালে ক'লে মেনেজাৰে বোলে মেকিং কৰি পেলাই গাড়ীখন ক'ৰবাৰ পৰা আনি দিলে সেইটো সঁচা কথা কাৰণ মই বোলে এইটো সঁচাকৈ তাৰ পৰা ষ্টকৰ পৰা অহা গাড়ী নহয় মানে তাৰ পৰা মানে লোডিং কৰি পিনি অহা গাড়ী নহয় এখন ইয়াত থকা গাড়ী আপোনাক দিলে তেতিয়া মই কুৱেশ্যন কৰিছিলোঁ মই সুধিছিলোঁ নহয় যে এইখন গাড়ী আপোনালোকৰ এতিয়া ষ্টকত আছেনে তেতিয়া কৈছে ষ্টকত নাই যদি মোক এমাহ কিয় ৰখাই থৈ দিছিলে সেইবুলি মই তেওঁক কুৱেশ্যনো কৰিছোঁ তাৰমানে আৰু যদি ইমান দিনৰ আগত পুৰণি গাড়ীখন আছিলে তেনেহ'লে ছাৰ্ভিচিংখিনি কেনেকৈ খতম হৈ গ'ল ছাৰ্ভিচিংখিনি পুৰণি গাড়ী হ'লেতো খতম হৈ যাব নালাগে তেতিয়া মই কুৱেশ্যন কৰোঁতে তেতিয়া মেনেজাৰৰ লগত কথা পাতক বুলি ক'লে মেনেজাৰক মই ফোন কৰোঁতে তেওঁ কৈছে যে তুমি বোলে গাড়ী এখন লৈ গ'লি বোলে যি টি অজুহাত দেখুৱাই বোলে চালাকি দেখুৱাই যিকোনো বস্তু এটা বোলে তুমি নতুন বিচাৰিলে নোপোৱা নহয় বুলি মোক এনেকুৱা সতীত্বত মানে লগাকৈ কথাষাৰ কৈ দিলে তাৰপিছত মই সেইটো বাদ দি মই সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে আপোনাৰ ডিলাৰত মই নাযাওঁ আপোনাৰ ডিলাৰত মই কেতিয়াও নাযাওঁ তেতিয়া মই উকিলৰ লগত কথা পাতিলোঁ উকিলে ক'লে যে এইখিনি তুমি ITI কৰা তেতিয়া ITI কৰি ৰিপৰ্টখিনি তেওঁলোকে এখন ITI ৰিপৰ্ট দিছে চাব দেই আপোনালোকক মই দেখাম তেওঁলোকে নিজে দিয়া ITI ৰিপৰ্ট ৰিপৰ্ট এখন দিছে মোক আপোনালোকে চাওক ডেটটো মই মোক বিক্ৰী কৰি এইটো চাওক এইটো কি আছিলে মেনুফেকচাৰ ডেটটো জুলাই 22-23 দিছে জুলাই 22 হয় তাৰপিছত আপোনাৰ যেতিয়া মোক বিক্ৰী কৰিছে 22-23ত আৰু মই বুকিং কৰিছোঁ হেৰি 23-24ত ধেমাজিৰ সৰুজনী বুঢ়াগোহাঁই নামৰ মহিলাগৰাকীয়ে ডিব্ৰুগড়ৰ JB ডিলাৰৰ পৰা মাৰুতি সুজুকি এক্সপ্ৰেছত বুকিং কৰিছিল কিন্তু অভিযোগ যে গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানটোৱে গ্ৰাহকগৰাকীক নতুন বাহনৰ নামত যোগান ধৰিলে পূৰ্বে বিক্ৰী কৰা তথা ইতিমধ্যে মেৰামতি কৰা এখন পুৰণি বাহন ক্ৰয় কৰা সময়ত সেয়া চকুত পৰা নাছিল গ্ৰাহকগৰাকীৰ কিন্তু ছাৰ্ভিচিং কৰাৰ বাবে ডিব্ৰুগড়লৈ নানি লখিমপুৰৰ এটা ডিলাৰলৈ নিয়াতহে ওলাই পৰিল জুলুঙাৰ মেকুৰী সৰুজনী বুঢ়াগোহাঁই ক্ৰয় কৰা বাহনখনৰ কাৰ চেচিছ নাম্বাৰ প্ৰত্যক্ষ কৰি লখিমপুৰৰ ডিলাৰৰ স্বত্বাধিকাৰীয়ে লিখিতভাৱে জনালে যে সৰুজনী বুঢ়াগোহাঁই ক্ৰয় কৰা গাড়ীখন ললিত শৰ্মা নামৰ এজন ব্যক্তিৰ নামত ইতিমধ্যে বিক্ৰী হৈ গৈছে কেৱল সেয়াই নহয় বাহনখনে পাবলগীয়া বিনামূলীয়া ছাৰ্ভিচিং প্ৰক্ৰিয়া কাহানিবাই সম্পূৰ্ণ কৰিলে ইয়াৰ পিছতে ডিব্ৰুগড় আমোলাপট্টি স্থিত JB ডিলাৰলৈ আহি বিষয়টোৰ সন্দৰ্ভত ডিলাৰ কৰ্তৃপক্ষক লিখিতভাৱে অৱগত কৰে কিন্তু ডিলাৰ কৰ্তৃপক্ষই মহিলাগৰাকীক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে ডিলাৰৰ কৰ্তৃপক্ষই অভিযোগ আৰু বাহনখনক লৈ স্পষ্ট তথ্য প্ৰকাশ কৰিব পৰা নাছিল সংবাদ মাধ্যমৰ আগত ঘটনাক লৈ JB ডিলাৰত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় তেওঁলোকৰ নিজৰ ডকুমেণ্ট এখন নিজৰ তেওঁলোকৰ JB ডিলাৰ তেওঁলোকে দিয়া কাগজ এখন মই ITI মাৰিছিলোঁ এখন মই ITI কাগজ মই ইয়াতে মই গাঁঠি ধৰি দিছোঁ এখন মই ITI মাৰিছিলোঁ এই ITI এইটো নাম্বাৰত মই মাৰিছিলোঁ ITIত ভুল তথ্য সম্পূৰ্ণ ভুল তথ্য প্ৰদান কৰিছে ITI মাৰোঁতে এখন পুৰা সম্পূৰ্ণ ভুল এখন চেলছমেনজনক মই যেতিয়া মই ভালকৈ কৈছোঁ মোৰ তেওঁৰ লগত গুড টাৰ্মছ এটা হৈ গৈছিলে যান মোৰ এজন ইঞ্জিনিয়াৰ এজনৰ পৰা মই ধৰি তেওঁৰ নাম্বাৰটো পাইছিলোঁ তেওঁ কৈছে মোক যে হেৰি একচুৱেলি মই বাইদেউ গাড়ীখন সঁচাকৈ ষ্টকত নাছিলে সেইকাৰণে মই আপোনাক লগে লগে বুকিং কৰি দিছিলোঁ বুকিং কৰাৰ কাৰণে আপোনালৈ এই মেছেজটো আহিছিলে কিন্তু এইখন গাড়ী সেইখন গাড়ী সঁচাকৈ নহয় আৰু আপুনি এতিয়া ITI আমাক একো চাবলৈ নিদিয়ে আমি কৈছিলোঁ যে DMSত আমাৰ আগত চাই দেখুৱাওক সেইখন গাড়ী হয়নে নহয় তেওঁলোকে কৈছে আমাক নেদেখুৱাওঁ বুলি কৈছে এতিয়া আমাক ওলাই যাবলৈ দাবী কৰি আছে ওলাই যাব কৈছে আমাক মানে খং কৰি কথা কৈছে গোটেইখিনি মহিলা ক'ব আমি ইমান দূৰ পৰা ধেমাজিৰ পৰা আমি ইমান মহিলাখিনি আহিলোঁ ইমানখিনি মহিলা আহি পিনে আমাক বহিবলৈ চকী এখন আপোনাক দিয়া নাই আমাক কৈছে ওলাই যাওক বোলে পুলিচ মাত বোলে অলৰেডি মই SP ছাৰক ফোন কৰি দিছোঁ আমাৰ সৰ্বানন্দ সোণোৱাল মই আগতে আছোঁ কৰা সৰ্বানন্দ দাকো মই এতিয়া ফোন কৰিব পাৰোঁ মোৰ নাম্বাৰ আছে মেনেজাৰ কথা কৈছে যে তেওঁ ক'ৰবাত থকা গাড়ী এখন আনি দিছে সেইটো সঁচা কথা কিন্তু এখন গাড়ীত অহা গাড়ী নহয় সেইটো আপোনাক মই মিছা কথা নকওঁ বুলি কৈছে সৌৰভ পালে এখন প্ৰকৃততে এখন কাগজ প্ৰমাণ আছে ললিত শৰ্মা মানুহজনৰ নামত ছাৰ্ভিচিং কমপ্লিট হৈ আছে কোনো ফালৰ পৰা একো অসুবিধা কোনো ফালৰ পৰা আমি উলিয়াব পৰা নাই তেওঁলোকে ভুৱা তথ্যবিলাকে বাৰে বাৰে দি আছে আমি নিগেল নটিছো পঠাইছিলোঁ ভুৱা তথ্যই দিছে আমি কৰিম আমি কনজিউমাৰ কোৰ্টতো আমি কেছ কৰিছোঁ ইতিমধ্যে আৰু আমি এইটো কৰি আছোঁ কিন্তু কথাটো হ'ল কি তেওঁলোকে বাৰে বাৰে ভুৱা নটিছবিলাক পঠিয়াই দিয়ে ভুৱাকৈ কয় আৰু আজি যেতিয়া আমি ইয়াত আহি পালোঁ আমি কেইজনী আহিলোঁ আমি 10জনী আমি ধেমাজিৰ পৰা মানুহ আহি পালোঁহি আমি তেওঁক কোনে আহি পেলাই আমি কৈছোঁ আমি আপোনালোকলৈ লেটাৰ দিছোঁ আপুনি ৰিচিভ কৰক কেলৈ ৰিচিভ কৰিম কেলৈ ৰিচিভ বোলে ইয়াত অকল 2জনী মানুহ বহিব পাৰিব বোলে ওলাই যাওক বোলে বাৰে বাৰে এই পিছফালৰ পৰা 2জনী মানুহ ছোৱালী এজনী কোলাকৈ কিবা পিন্ধি আছে ল'ৰা এটা আহি পেলাই কৈছে আপোনালোক ওলাই যাওক
ইফালে ঘটনাস্থলীত আমোলাপতি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অন্যহাতে ঘটনা সন্দৰ্ভত গ্ৰাহক সেৱা আদালতত অভিযোগো দাখিল কৰিছে সৰুজনীয়ে। সেইদৰে আমোলাপতি আৰক্ষী চকীতো এজাহাৰ দাখিল কৰিছে। ডিলাৰটোৰ দায়িত্বত থকা কৰ্ণৱ লস্কৰ নামৰ লোকজনক আৰক্ষীয়ে আটক কৰাৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আৰু সৰুজনী বুঢ়াগোহাঁইৰ লগত যোৱা মহিলাসকলকো ডিলাৰটোৰ ভালেমান কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰে। কথা হৈ গ'ল যে আমাৰ ইয়াতে তেওঁ যোনটো কৈ আছে বুকিং আৰু ডেলিভাৰী, আমাৰ মাৰুতিত বুকিং হিচাপত গাড়ী নাহে। একদম ক্লিয়াৰ কাট আপোনালোকে বুজি লওক। আপোনালোকে বেলেগ ডিলাৰতো যদি আপোনালোকে ইনভেষ্টিগেট কৰিব বিচাৰে তেতিয়াহ'লে এতিয়া আপুনি বিচাৰি পাব যে বুকিং কৰা মানে যে আপোনাৰ নামত এখন গাড়ী মাৰুতিৰ পৰা এলকেট হৈ নাহে। আমি গাড়ী সেনেকুৱা ছেইম মডেলৰ গাড়ী কিনো আৰু এজ পাৰ বুকিং আমি সেইখিনি এলকেট কৰাওঁ ইণ্টাৰনেলি আমি তাক এলকেট কৰাওঁ। সেইকাৰণে তেওঁ যোনটো কৈ আছে সেইটো আপোনাৰ বুকিং আৰু ইয়াৰ নাম্বাৰটো জিন্দগীত মিল খাব নোৱাৰে। তেওঁ বুকিং কৰিছে এক্সপ্ৰেছ' VXI গ্ৰেনাইট গ্ৰে আৰু তেওঁক আমি এক্সপ্ৰেছ' VXI গ্ৰেনাইট গ্ৰে দিছোঁ। সেইখন আমাৰ 2022 চনৰ ষ্টক। সেইটো আমি ক্লিয়াৰলি আমি এডমিটো কৰিছোঁ। নহয় লোৱা নহয়, 21 কিলোমিটাৰ চলোৱা গাড়ী এখন বেলেগে লোৱা হ'ব পাৰে নেকি? BS6 গাড়ী আপুনি জিৰ' কৰিব নোৱাৰে দেই। যদি কৰিব পাৰে আপুনি যিমানবিলাক কৈছে যে যিমানখিনি মোক কৈছে সেইখিনি মই একচেপ্ট কৰি ল'ম। যদি সেইখন যদি আমি ডেলিভাৰী দিয়া আমাৰ ভিডিঅ' আছে, আমাৰ কিলোমিটাৰ গোটেইখিনি আমি ৰাখি থৈ দিওঁ। চব আমাৰ PDA কৰা যায়তো গাড়ীখন। এখন গাড়ী আমি PDA কৰিবই লাগে। গাড়ীখন ডেলিভাৰী দিয়াৰ আগতে প্ৰি ইনস্পেকশ্যন কৰিবই লাগে। তো সেইখিনি আমাৰ ডিল থাকে। তেওঁক ডেলিভাৰী দিয়া সময়ত গাড়ীখনৰ কিলোমিটাৰ 21 কিলোমিটাৰ আছিল। ডাঙৰ কথা আমি ডিনাই কৰা নাই। সেইখন আপোনাৰ 2022 টকৰে গাড়ী। কেতিয়া 2022 চনৰ পুৰণা গাড়ী আমাৰো স্কিপ হৈ গৈছিলে। তো যেতিয়া তেওঁ গাড়ীখন বিচাৰিছিলে মাৰুতিৰ পৰা আমাৰ তাত গাড়ী অহা নাছিলে। তো আমাৰ নলবাৰীত এখন গাড়ী আমাৰ ষ্টকত আছে। তো তেতিয়া তেওঁক আমি মাতি পেলাই গাড়ীখন ডেলিভাৰী দিয়া হৈছে। মই গাড়ী নেবেচোঁ নহয় বাইদেউ দাদা। মোৰ এথৰাইজ হ'ল বুলি মই প্ৰত্যেকটাৰ লগতো একেলগে একে সময়ত থাকিব নোৱাৰোঁ ন। মই এতিয়া আপোনালোকে চব ভিডিঅ' কৰিছে। এইখন নটিচ তেওঁৱে দিছিলে, আমাক লিগেল নটিচ দিছিলে এখন, যোনখনৰ ৰিপ্লাই আমি দিছিলোঁ। তেওঁ লিগেলি গৈছে, কাৰণ আমি লিগেলি আমি না বুলি কোৱা নাই, লিগেলিও আমি ধুনীয়াকৈ দিছোঁ। তেওঁ কনজিউমাৰ কোৰ্ট যাম বুলি কৈছে, তেওঁ যাব পাৰে। আমাৰ যোনটো ৰিপ্লাই আমি থাকিবই। যদি আমি জেনুইন আমি ভয় কিয় খাম? এতিয়া আপোনালোকৰ মেইন কথা হৈ গ'ল যে যোনখন গাড়ীখিনি যিমানখিনি কৈছে, কাৰণ তেওঁ লিগেলিও গৈছে, তেওঁ আজিও আহিছে, আপোনালোকৰ মিডিয়ালৈও আহিছে আজি, ঠিক আছে। তেওঁ আৰু বেলেগলৈ গৈছিলে, নামবিলাক বাৰু মই প্ৰকাশ নকৰোঁ। ৰ'ব মই কি চাওক এইখন মই সেইকাৰণেই কৈছোঁ, মই দাঙি থকা কাৰণটো সেইটো। তেওঁ যিহেতু যিখিনি কথা আপুনি সুধি চাওক যিখিনি কথা আপুনি মোক কৈছে সেইখিনি কোৰ্টত নটৰি হৈ পেলাই ষ্টাম্প হৈ আমি ৰিপ্লাই দিয়া কথা হৈ আছে। আপোনাক মই কি ক'লোঁ, আপোনাক এই গোটেইখিনি দিয়া হৈ আছে। এতিয়া মই ইমান অসম আদিত্য, ডিব্ৰুগড়।